নমস্কাৰ সকলোকে। এফাৰ্মেশ্যন কি আমি জানো আহকচোন। এফাৰ্মেশ্যন আমি প্ৰায়ে শুনি থাকোঁ যে পজিটিভ এফাৰ্মেশ্যন কৰিব লাগে, পজিটিভ এফাৰ্মেশ্যন লিখিব লাগে। এই এফাৰ্মেশ্যনসমূহনো কি? এফাৰ্মেশ্যন মানে হৈছে এনে কিছুমান পজিটিভ বাক্য বা ষ্টেটমেণ্ট হয়, যাৰ জৰিয়তে আপুনি আপোনাৰ যিবোৰ নিগেটিভ থট আহি থাকে, আমাৰ সকলোৰে নিগেটিভ থট আহিয়ে থাকে, সেই নিগেটিভ থটসমূহক আপোনালোকৰ দূৰ কৰি এটা পজিটিভ ষ্টেটমেণ্টলৈ আপোনালোকক লৈ যাব পাৰে। এফাৰ্মেশ্যনসমূহে আমাৰ যিবোৰ নিগেটিভ থট, ইম'শ্যন আৰু বিলিফ আছে, সেইবোৰ নোহোৱা কৰি আপোনাৰ মনটোক এটা পজিটিভ ষ্টেটলৈ লৈ যাব পাৰে। এফাৰ্মেশ্যন হৈছে মূলতঃ আপোনাৰ ছাকচেছ, আপোনাৰ মংগল, আপোনাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে আপোনাৰ মনটোক ৰিপ্ৰগ্ৰাম কৰে। আপুনি যিবোৰ নিগেটিভ থট আপোনাৰ মনৰ পৰা নোহোৱা কৰিব বিচাৰিছে, সেইবোৰ নিগেটিভ থট আপোনাৰ নোহোৱা কৰি পেলাই আপোনাৰ আত্মসবলীকৰণৰ অভ্যাস কৰাত আপোনাক সহায় কৰিব। আৰু আপুনি যিবোৰ কাম কৰিব বিচাৰি আছে যিবোৰ বস্তু বিচাৰি আছে, সেই বস্তুসমূহ আপোনাৰ জীৱনত অলৰেডি আছে বুলি ভবাৰ মানসিকতা সৃষ্টি কৰাৰ লগতে আপুনি যিবোৰ কাম কৰিব বিচাৰি আছে, সেই কামসমূহ কেন্দ্ৰীভূত কৰাত এই এফাৰ্মেশ্যনসমূহে আপোনালোকক যথেষ্ট সহায় কৰিব। এই এফাৰ্মেশ্যনসমূহ আমি কেনেকৈ কৰিব লাগে বা কেনেকৈ লিখিব লাগে? প্ৰথমতে আমি এফাৰ্মেশ্যনসমূহ পজিটিভ আৰু প্ৰেজেণ্ট টেন্সত লিখিব লাগিব। যে আপুনি যিটো উইচ লৈছে, সেই উইচটোৰ ওপৰত এফাৰ্মেশ্যনটো আপুনি বৰ্তমানত লিখিব লাগিব। আপুনি যদি ভাবি আছে যে আপুনি বিচাৰিছে যে এটা ড্ৰিম জব, মই এটা জবৰ কাৰণে আপুনি কোনোবাই কৰি আছে, তেনেহ'লে আপুনি ভাবিব যে মোৰ যিটো ডিপাৰ্টমেণ্টতে আপুনি জবটো বিচাৰি আছে, সেই ডিপাৰ্টমেণ্টতে আপুনি ভাবিব যে মোৰ ড্ৰিম জবটো হৈ গ'ল বা মই ড্ৰিম জবটো পালোঁ। তেনেকৈ প্ৰেজেণ্ট টেন্সত লিখিব লাগিব। আৰু যদি আপুনি ভাবে মানিৰ ক্ষেত্ৰত কৰিব বিচাৰে, তেনেহ'লে ক'ব আই এম এ মানি মেগনেট, মানি ফ্ল'জ টু মি ইজিলি এণ্ড এফৰ্টলেছলি। এইখিনিতেই আমাৰ প্ৰব্লেমটো আহি পৰিব যে আমি ধৰি লওক কৈ আছোঁ, কিন্তু লগে লগে ভাবিলোঁ যে মোৰ কি ইনকাম আছে, মোৰতো কোনো ইনকাম নাই বা মোৰ ঘৰখনত মানি নায়েই, এনেকুৱা আমাৰ যি লজিকেল মাইণ্ডটো আহি যায়, সেই লজিকেল মাইণ্ডটোৱে আমাৰ এফাৰ্মেশ্যনসমূহ মেনিফেষ্ট হোৱাত বাধা কৰি দিয়ে। আমাৰ মেনিফেষ্টেশ্যনৰ জগতখনত আমি প্ৰথমে বিশ্বাস কৰিব লাগিব আমি যিবোৰ বস্তু বিচাৰি আছোঁ অলৰেডি সেইবোৰ আমাৰ হৈ গৈছে বুলি বা আমি পালোঁ বুলি লিখিব লাগিব বা কৈ থাকিব লাগিব আপোনাৰ মনতে। তেতিয়াহে আমাৰ মেনিফেষ্টেশ্যনত কাম কৰিব। আমাৰ সেই লজিকেল যি মাইণ্ড আছে, সেই লজিকেল মাইণ্ডসমূহ আঁতৰাই আপুনি ভাবিব লাগিব যে আপুনি যদিও ইনকাম কৰা নাই, আপোনাৰ ঘৰখনত হয় আপোনাৰ মানুহজনে বা কোনোবা ল'ৰা ছোৱালী হওক আপোনাৰ ইনকাম আহি আছে, আপোনাৰ ঘৰখনটো চলি আছে, আপুনি খাই বৈ আছে, আপোনাৰ যিখিনি দৈনন্দিন লাগতিয়াল বস্তু সেইখিনি ক'ৰ পৰা আহি আছে আপুনি এবাৰ ভাবি চাব। যেতিয়া আপোনাৰ এই এফাৰ্মেশ্যনসমূহ কৰাত আপোনাক যথেষ্ট সহায় কৰিব। দ্বিতীয়তে আমাৰ এফাৰ্মেশ্যনসমূহ পাৰ্চনেল হ'ব লাগিব। আপুনি যে এই জবটোৰ কথা ভাবিছে, সেই জবটোৰ কথা যেতিয়া আপুনি লিখিব, আপুনি তেতিয়া কল্পনা কৰিব লাগিব যে আপুনি যিটো ডিপাৰ্টমেণ্টত জবটো বিচাৰিছে, সেই জবটো আপুনি অলৰেডি পাইছে বুলি ভাবিবই লাগিব। তাৰপিছতে আপুনি আপোনাৰ শ্বেয়াৰখনৰ কথা ভাবিব লাগিব, আপুনি আপোনাৰ ৰুমটোৰ কথা ভাবিব, আৰু আপুনি কাক কাক জনাইছে, আপুনি কিমান হেপী জবটো পায়, সেই ফিলিংছখিনি আপোনাৰ নিজৰ ভিতৰত আপুনি অনুভৱ কৰিব লাগিব। তাৰপিছতে আপোনালোকৰ আমাৰ সেই এফাৰ্মেশ্যনসমূহ ৰিপিটেটিভ হ'ব লাগিব। তাৰমানে আমি যেতিয়া ডেইলি এই এফাৰ্মেশ্যনসমূহ ৰিপিটেডলি কৈ থাকিম বা লিখি থাকিম, তেতিয়া আমাৰ এটা নতুন চিন্তাধাৰা সন্নিৱিষ্ট হোৱাত আপোনালোকক সহায় কৰিব। তাৰপিছতেই বিলিফ, আমি যিটো উইচ কৰিছোঁ বা এফাৰ্মেশ্যন কৰি আছোঁ, সেই উইচটো আমাৰ কেপেবিলিটিৰ ভিতৰত হয় নে নহয়, আমাৰ সেই বিশ্বাসটো আহিব লাগিব। আৰু এটা বহুত ডাঙৰ কিবা লৈ ল'লেও নহ'ব, প্ৰথমে আপোনালোকে সৰু সৰু উইচৰ পৰা সেই এফাৰ্মেশ্যনসমূহ কৰক। তাৰপিছত আপোনালোকে ডাঙৰ ডাঙৰ সেইখিনিও কৰিব পাৰিব। যেতিয়া আপোনাৰ সেই নিজৰ বিশ্বাস হ'ব, তেতিয়াহে আপুনি সেইসমূহ আপোনাৰ কামত এফাৰ্মেশ্যনসমূহে আমাৰ কামত দিব। তাৰপিছতে আমাৰ এফাৰ্মেশ্যনসমূহ গ'ল অৰিয়েণ্টেড হ'ব লাগিব। আপুনি ধৰি লওক এখন কাৰ ল'ম বুলি ভাবি আছে, সেই কাৰখনৰ ক্ষেত্ৰত আপুনি এটা সময় ল'ব লাগিব। আপুনি কিমান সময়ৰ ভিতৰত, 6 মাহ, এবছৰ
ভিতৰত যদি কৰিব পাৰে তেনেকৈ আপোনাৰ সেই সময়টো বান্ধি ল'ব লাগিব। আপুনি যদি ভাবি আছে মই এখন ঘৰ বনাওঁ, তেনেহ'লে সেই ঘৰটোৰ কাৰণেও আপুনি এটা টাইম ল'ব লাগিব। তাৰপিছতে সেই উইচটো বা এফাৰ্মেশ্যনসমূহ আপোনালোকে লিখি থাকিব। তাৰপিছত আপুনি ভাবিব যে মই অলৰেডি এই মোৰ ড্ৰিম হাউচটো মই পাইছোঁ, বা মই ড্ৰিম হাউচটোত মই এতিয়া মোৰ পৰিয়ালটোৰ সৈতে হেপিলি বাস কৰি আছোঁ, মই এতিয়া বহুত সুখী মোৰ পৰিয়ালটোৰ সৈতে। এনেকৈ আপোনালোকে ভিজুৱেলাইজ কৰিব লাগিব বা কল্পনা কৰিব লাগিব। আৰু আপুনি যিটো গাড়ীখনৰ কথা ভাবিছে, আপুনি গাড়ী এখনৰ কাৰণে উইচ কৰিছে, তেনেহ'লে আপুনি গাড়ীখনৰ কালাৰটো, গাড়ীখনৰ ব্ৰেণ্ডটো আৰু গাড়ীখনৰ ষ্টেৰিংডালত ধৰি আপোনাৰ কেনেকুৱা লাগিছে, কি অনুভৱ হৈছে, আৰু আপুনি কাক কাক লৈ গৈছে গাড়ীখনত বহুৱাই লৈ ফুৰিবলৈ, সেইসমূহ আপুনি কল্পনা কৰিব লাগিব। আপোনাৰ লগতে আমাৰ একশ্যনো লাগিব, আমি একশ্যন কৰিবই লাগিব, কাম কৰিবই লাগিব, তেতিয়াহে আমাৰ এই উইচবোৰ মেনিফেষ্টেশ্যন হ'ব। গতিকে আমাৰ এই উইচসমূহ বা এফাৰ্মেশ্যনসমূহ মেনিফেষ্টেশ্যন হোৱাৰ বাবে আমাৰ যি নিগেটিভ থট ফিলিংছ আছে সেইবোৰ নোহোৱা কৰিব। আৰু এইবোৰ আপোনাৰ এলাইনমেণ্টত আহিব লাগিব। থট, আপোনাৰ ইম'শ্যন, আপোনাৰ বিশ্বাস আৰু আপোনাৰ একশ্যনৰ মাজত এলাইনমেণ্ট থাকিব লাগিব। যদি আপুনি ভাবি আছে মই কাৰ এখন লাগে বুলি, তাৰপিছত যদি আপুনি কেনেকৈ পাম, ক'ত হ'ব, এইবিলাক সম্ভৱ হ'ব জানো? যদি এনেকৈ ভাবে, তেতিয়াহ'লে কেতিয়াও এই উইচবোৰ বা এফাৰ্মেশ্যনসমূহে আমাৰ মেনিফেষ্টেশ্যন হোৱাত সহায় নকৰে। গতিকে আপোনালোকৰ থট, ইম'শ্যন, বিশ্বাস আৰু এলাইনমেণ্টৰ একশ্যনৰ এলাইনমেণ্ট লাগিব। আৰু এনেকৈ কৰক, আপোনালোকে নিশ্চয় সুফল পাব। ময়ো পাইছোঁ ইতিমধ্যে। গতিকে আপোনালোকেও এনেকৈ কৰক। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।